নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰসকল মেখেলা চাদৰ ব্লাউজ সেট কিমান টকা চিলাই ল'ব আৰু প্লেন মেখেলা হলে আপোনালোকে কিমান ল'ব আৰু মেখেলাৰ তলত যদি কাপোৰ লাগে আপুনি তেতিয়া হলে কিমান ল'ব আৰু চাদৰত আপুনি পটি লগালে কিমান টকা ল'ব চাদৰ থপা গাঠিলে কিমান টকা ল'ব চাদৰ কাপোৰ লগালে কিমান টকা ল'ব আৰু প্লেন ব্লাউজ চিলালে কিমান টকা ল'ব সেই কমপ্লিট তথ্যখিনি মই আজি আপোনালোকক কৈ যাম এই ভিডিঅ'টোৰ জৰিয়তে তো ভিডিঅ'টো শেষলৈকে চাই থাকক ফাৰ্স্ট আমি মেখেলাত আহিছো প্লেন মেখেলা যদি আপুনি এখন চিলাই তেতিয়া হলে আপুনি 50 টকা ল'ব আৰু মেখেলাত যদি আপুনি কাপোৰ লগাই কেনে চিলাই তেতিয়া হলে আপুনি 130 টকা ল'ব ঠিক আছে এটো মেখেলাটো হল তাৰপিছত চাদৰত পটি যি দেখা পাইছে পটি লগালে আপুনি 70 টকা ল'ব আৰু থপা গাঠিলে 150 টকা ল'ব আৰু তলত যেটো কাপোৰ লগা আছে অকল যদি কাপোৰটো লগাই তেতিয়া হলে আপুনি 80 টকা ল'ব ঠিক আছে আৰু এটোটো ব্লাউজত আপুনি 300 টকা ল'ব আৰু যদি ব্লাউজত ডিজাইন থাকে তেতিয়া হলে বেলেগ বেলেগ হিসাব হ'ব হেতু ডিজাইনৰ তো টোটাল আমি গোটেই সেটটো যদি কমপ্লিট কৰো থপা গুঠাৰ পা কাপোৰ লগাৰ পা ব্লাউজ চিলাৰ পা মেখেলা চিলাৰ পা তেতিয়া হলে 700 টকা ল'ব কমপ্লিট সেট হলে আৰু বাকি কিন্তু কৈ দিলো নিশ্চয় বুজি পাইছে কিছুমান কাস্টমাৰ আপোনালোক কোৱেশ্চন কৰিব পাৰে 700 টকা কিয় ইমান বেছি মেখেলা চাদৰ জোৰাৰ দামটো 300 টকা তেতিয়া হলে আপুনি বুজাই দিব যে কাপোৰ বৰ্তমান আস্তাৰ কাপোৰ ভাল মিটাৰ লগাব লাগিলে আপোনাৰ 50 টকা লয় আৰু তাৰ লগত আপোনাৰ এটা হেৰি আছে প্লাস পইণ্ট আছে গোটেই দিনটোত আপুনি এক জোৰা মেখেলা চাদৰ কমপ্লিট কৰিব পাৰিব ঠিক আছে তো 1 মিটাৰ কাপোৰত যদি আপোনাৰ 50 টকা লয় নিশ্চয় 3 মিটাৰ কাপোৰ লাগে 3 মিটাৰৰ 150 টকা যায় আছে 700 পৰা 150 মাইনাস কৰি দিলে আপোনাৰ থাকিল 550 আৰু এই থপা গুঠাটা কাপোৰ কিনব সুতা কিনব লাগিল বনালিবত কিনে যি কিনে আৰু আপোনাৰ কথা শুন হেতু তো এনাকে কুল মিলা খৰচা মুঠতে 200 টকা আহে মেখেলা চাদৰ একজোৰত আৰু মেখেলা চাদৰ একজোৰত 200 টকা চিলাই আহিলে গোটেই দিনটোত আপুনি একজোৰা মেখেলা চাদৰ কিবাকে হওয়া কৰিব পাৰে ঠিক আছে হলে তেতিয়ালে আপোনাৰ দেখি 500 টকা বাচিব আৰু বৰ্তমান মাৰ্কেটত অনেকে হাজিৰা 500 টাকা চলি আছে এটা দৰ্জি যদি দিনটো কাম কৰি 500 টাকা হাজিৰা নাবাছে তেতিয়া হলে এই কাম কৰাত কৰি নকৰাই ভাল বেলেগ কাম কৰাই লাভ আছে আমাৰ আৰু কোনোবাৰ কিবা সুধিব লাগে থাকিলে মোক কমেন্ট কৰি সুধিলে হল তো নিশ্চয় মই কমেন্টত উত্তৰ দিম আপোনালোকক ভালদৰে বুজাই দিম তো আজি ভিডিঅটো ইমানে আছিল যদি ভিডিঅটো চাই ভাল লাগিছে তেতিয়ালে ভিডিঅটো এটা লাইক কৰিব আৰু কমেন্ট কৰি আপোনালোকৰ মতামত জনাব আৰু কৰপা চাইছে ভিডিঅটো নিশ্চয় জনাব কমেন্ট কৰি আৰু কেনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে হেটো কমেন্ট কৰি জনাব তো আজিৰ ভিডিঅটো ইমানে আছিল তো বাই বাই